Good morning students. আজি মই ক্লাস 8 চতুর্ভুজ লেসনটো কন্টিনিউ কৰিম। আমাৰ লাস্ট ডিসকাশন কৰা কোশ্চেনটো আছিল কোশ্চেন নাম্বাৰ 4। আমি আজি কোশ্চেন নাম্বাৰ 5, 6, 7 এইকেইটা ডিসকাশন কৰিম, আলোচনা কৰিম। আশা কৰিম তোমালোকে আগৰ ভিডিঅ'টো চাইছা আৰু বুজিও পাইছা। তো আমি আজি 5 নম্বৰটো আৰম্ভ কৰি আছো। 5 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। এটা হুকম বহুভুজৰ এটা বহিৰ্কোণ 30 ডিগ্ৰী হলে বহুভুজৰ বাহুৰ সংখ্যা কিমান? হুকম বহুভুজ মানে যাৰ প্ৰত্যেকটো কোণ প্ৰত্যেকটো বাহু কি হয় সমান হয়, অন্তঃকোণবোৰ সমান হয়, বাহুবিলাক সমান হয়। আৰু এই হুকম বহুভুজৰ বহিৰ্কোণটো 30 ডিগ্ৰী দিয়া আছে, বহুভুজৰ বাহুৰ সংখ্যা ওলাব দিছে। তো বহুভুজৰ বাহুৰ সংখ্যা যদি ওলাব লাগে আমি বহিৰ্কোণটো যে দিয়া আছে ইয়াৰ পৰা আমি অন্তঃকোণটো ওলাব লাগিব, ওচৰৰ অন্তঃকোণটো। এতিয়া ধৰা সাপোজ আমি এতিয়া এটা বহুভুজ আঁকিলো, ধৰা এটা এটা বহুভুজ। যদি বহিৰ্কোণটো এটা 30 ডিগ্ৰী দিয়া আছে তেতিয়াহ'লে আমি এইটো অন্তঃকোণটো ওলাব লাগিব। যেহেতু এটা এটা সৰল ৰেখা তেতিয়াহ'লে কি হ'ব, এইটো 180 ডিগ্ৰী হ'ব টোটাল কোণটো। 180 ডিগ্ৰী হলে বহিৰ্কোণটো যদি 30 ডিগ্ৰী হয় অন্তঃকোণটো কিমান হ'ব 150 ডিগ্ৰী হ'ব। আমি অন্তঃকোণটো ওলাই ল'ব লাগিব বহিৰ্কোণৰ পৰা ফাৰ্ষ্ট। তেতিয়া আমি লিখছো বহিৰ্কোণৰ লগত লাগি থকা অন্তঃকোণ 180 ডিগ্ৰীৰ পৰা আমি 30 ডিগ্ৰীটো বিয়োগ কৰিম, 150 ডিগ্ৰী হ'ব। বুজি পাইছা তোমালোকে কথাটো? ধৰা এইটো আমাৰ এটা হুকম বহুভুজ। হুকম বহুভুজ মানে ক'লে বাহুবিলাক সমান হ'ব। মই জাষ্ট এটা আঁকি দেখাই আছো আৰু এইটো ধৰা এইটো আমি এনেকৈ বঢ়াই দিওঁ তেতিয়াহ'লে এইটো বহিৰ্কোণ হ'ব। বহিৰ্কোণ যদি হয় এইটো 30 ডিগ্ৰী তেতিয়াহ'লে এইটো হ'ব তোমাৰ 150 ডিগ্ৰী। কিয়? এইটো এটা সৰল ৰেখা, সৰল কোণ 180 ডিগ্ৰী হয়। তো অন্তঃকোণটো যদি 150 ডিগ্ৰী হয় আৰু যদি হুকম বহুভুজ হয় ইয়াৰ প্ৰত্যেকটো অন্তঃকোণ কিমান হ'ব 150 ডিগ্ৰী হ'ব। তো এইটোৱে লিখছো হুকম বহুভুজৰ ক্ষেত্ৰত প্ৰত্যেকটো অন্তঃকোণৰ মান সমান হ'ব, অৰ্থাৎ 150 ডিগ্ৰী হ'ব। এতিয়া আমি কি কৰিব লাগিব, কি ওলাব দিছে বহুভুজৰ বাহুৰ সংখ্যা। তো আমি কি লিখিম তো n বাহু বিশিষ্ট হুকম বহুভুজৰ প্ৰতিটো কোণৰ মাপ, প্ৰতিটো অন্তঃকোণৰ মাপ। আমাৰ সূত্ৰটো এইটো আছিল, আমি জানো। তো প্ৰতিটো অন্তঃকোণ কিমান ওলাইছে আমাৰ 150 ডিগ্ৰী। n টো ওলাব লাগে। ডিগ্ৰী আমি লিখিলো। বুজি পাইছা এইখিনি কি কৰিছো আমি? আমাৰ অন্তঃকোণটো আমি ওলাই লৈছো, অন্তঃকোণটো ওলোৱাৰ পিছত আমি এইটো বহালো, ফৰ্মুলাটো লিখিলো, এইটো বহালো। এইবাৰ আমি কি কৰিম, নেক্সট 90 ডিগ্ৰীটো আমি লৈ আহিম তোমাৰ 150ৰ ফালে, 150/90 ডিগ্ৰী, 2n - 4/n। ডিগ্ৰী ডিগ্ৰী যে আছে এইটো আমি কেনসেল কৰিব পাৰো, 0 0 কেনসেল কৰিলো, কিমান হ'ব এইটো 15/9, 2n - 4/n। আকৌ চোৱা 9 আৰু 15 কেনসেল কৰিব পাৰো 3 দি, 3 3 বাৰ 9, 3 5 বাৰ, 3 দি আমি হৰণ কৰিলো, কি পালো 5/3, 2n - 4/n। এতিয়া আমি কি কৰিম, এইটো বজ্ৰ পূৰণ কৰিম। 3 ৰ লগত 2n - 4 আৰু 5 * n, এইটো কিমান হ'ব 6n - 12 = 5n। এতিয়া কি কৰিম 6n 5n টো এফালে আনিম, -5n = 12, 12 টো আমি সোঁফালে ললো, 5n টো বাওঁফালে আনিলো, এইটো কিমান হ'ব n = 12। তেতিয়া হলে হুকম বহুভুজৰ বাহুৰ সংখ্যা যে ওলাব দিছিল, এই হুকম বহুভুজৰ সংখ্যা হ'ব n12, মানে বাহুৰ সংখ্যা 12। এইটো হৈ গ'ল আমাৰ এনসার। এনেকৈ আমি কৰিব লাগিব অংকটো। তাহা কৰি তোমালোকে বুজি পাইছা? বহিৰ্কোণ দিয়া আছিল, বহিৰ্কোণৰ পৰা আমি প্ৰথমতে অন্তঃকোণটো ওলাম, ওচৰৰ অন্তঃকোণটো, ওচৰৰ অন্তঃকোণটো 150 ডিগ্ৰী হ'ব। যেহেতু হুকম বহুভুজ, হুকম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ সমান হয়, আমি জানো 150 ডিগ্ৰী। এতিয়া বাহুৰ সংখ্যা ওলাব দিছে, বাহুৰ সংখ্যা ওলাব হলে আমি সূত্ৰটো লিখিম, এইটো বাহুটো ইয়াতে আছে n,
বাহুৰ সংখ্যা তো আমি প্ৰতিটো অন্তকোণৰ মাপ জানো 150 ডিগ্ৰী এইটো লিখি দিছো আমি ইয়াতে ফৰ্মুলাটো লিখিছো 92 এফাল আনিলো হৰণ কৰি দিলো 0 0 কেনসেল কৰিছো ডিগ্ৰীও কেনসেল কৰি দিবা ডিগ্ৰীটো কেনসেল হ'ব আমাৰ এইটো ডিগ্ৰী কেনসেল তো 15/9 হ'ল এটো 5/3 হ'ব বজ্ৰপূৰণ কৰিলো বজ্ৰপূৰণ কৰিছো আমি आंसर ওলাই গ'ল আমাৰ n = 12 এটো গ'ল এটা কোশ্চেন নাম্বার 6 টু চাবা আমি লিখিছো ইয়াতে 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিৰ্কোণৰ যোগ কিমান হ'ব 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিৰ্কোণৰ যোগ কিমান হ'ব বাহুটো দিয়া আছে বহিৰ্কোণৰ যোগ ওলাব দিছে তো বাহুৰ সংখ্যা আমাৰ 20 তো প্ৰতিটো মানে আমি এটা ওলালে হ'ল প্ৰতিটো মানে এটা এটা আমাৰ লাগে আৰু এটা ওলালে বাকি কেটা হৈ যাব তো এটা বহিৰ্কোণৰ মাপ যদি ওলাব লাগে আমি কি কৰিম 360 দি ডিভাইড কৰিম বহিৰ্কোণ বিলাকৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী তো আমি 360 ডিগ্ৰী দি হৰণ কৰিম n মানে কিমান আছে 20 0 0 কেনসেল কৰিলো 2 দি 36 হৰণ কৰিম 18 তেতিয়া হলে আমাৰ কিমান ওলালে এটো 18 ডিগ্ৰী তো বহিৰ্কোণৰ মাপ কিমান হ'ব 18 ডিগ্ৰী হ'ব প্ৰতিটো বহিৰ্কোণৰ মাপ এইটো নেক্সট আমাৰ কোশ্চেনটো আহিল 7 নম্বৰ কোশ্চেন এতে কি দিছে কোশ্চেনটো চাবা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ 120 ডিগ্ৰী কোশ্চেন নম্বৰ 7 টো কৰি আছো তোমালোকে কিতাপতো চাব পাৰিবা বহুভুজৰ বাহুৰ সংখ্যা কিমান মই এটা কোশ্চেন লিখি লৈছো আৰু তাতে একেলগে দিয়া আছে কেটামান কোশ্চেন তোমালোকে কিতাপত চালে গম পাবা কোশ্চেনটো এনেকা দিয়া আছে তলৰ একোটা সুষম বহুভুজৰ অন্তকোণবোৰৰ যোগ দিয়া আছে বহুভুজ কেটাৰ বাহুৰ সংখ্যা উলোৱা বুলি কৈছে মই ইয়াতে 7 নম্বৰ কোশ্চেনটোৰ 1 নম্বৰ আৰু 2 নম্বৰ দুটা কোশ্চেন কৰি দিম আশা কৰিম তোমালোকে এটো বুজি পালে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু যে কেটা আছে এটো কৰিব পাৰিবা 7 ৰ পেজ নম্বৰ 56 ত আছে তো কোশ্চেন নম্বৰ 7 ৰ 1 নম্বৰ আমি এনেকা লিখছো সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ যদি 120 ডিগ্ৰী হয় বাহুৰ সংখ্যা ওলাব লাগে সোৱা এই অংকটো আমি প্ৰথম নম্বৰতে কৰিছো আমি 5 নম্বৰত কৰিছো এটো দুটাৰ মাজত পাৰ্থক্য কি ইয়াতে আমাৰ বহিৰ্কোণটো দিয়া আছিল আমি অন্তকোণটো ওলাই লৈছিলো আৰু ইয়াতে সোৱা অন্তকোণৰ যোগটো দিয়া আছে ডাইৰেক্ট কিমান দিয়া আছে 120 ডিগ্ৰী বুলি দিয়া আছে তেতিয়ালে বাহুৰ সংখ্যা ওলাব লাগে আমি এইটো যেনেকৈ ইয়াতে কৰিছিলো ঠিক একে নিয়মতে কৰিম তো আমি লিখিম ইয়াতে সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ কিমান আছে 120 ডিগ্ৰী 2n minus 4/n into 90 degree 120 degree by 90 to হৰণ কৰি দিম ইয়াতে 2n minus 4/n একে নিয়মত কৰি আছো ডিগ্ৰী ডিগ্ৰী কেনসেল কৰি দিয়া 0 0 কেনসেল হ'ব এটো হৰণ কৰা 3 দি হৰণ কৰিব পাৰি 3 4 বাৰ 12 3 3 বাৰ 9 2n minus 4/n বজ্ৰপূৰণ কৰিম এতিয়া কৰিম 6n আশা কৰো তোমালোকে বুজি পাই আছা একে কৰি আছো আমি অংকটো 4n 6n minus 4n is equal 12 6n minus 4n 2n হ'ব n is equal 12/2 n is equal হৈ যাব 6 আমাৰ n টো ওলাই গল n is equal to কিমান ওলাল 6 ওলাল এটো n is equal আমাৰ ওলাব কিমান 6 এটো যদি মই হৰণ কৰি দিও n is equal to ওলাব 6 তেতিয়া হলে আমাৰ বাহুৰ সংখ্যা কিমান ওলাল বাহুৰ সংখ্যা হ'ব 6 হৈ গল এই একে নিয়মতে পছছ এটো অংক তুমি চাবা এটো অংক চাবা একে আছে তো এটো গল তেতিয়া তোমালোক বাকি কেটা পাৰিব লাগে তথাপিও মই নেক্সট অংক আৰু এটা কৰি দি আছো তোমালোকক এতিয়া সুষম বহুভুজৰ অন্তকোণৰ যোগ যদি 144 হয়
144 নেক্সট কোশ্চেনটো মই এটা কোশ্চেনটো চেঞ্জ কৰিলোঁ 144 ডিগ্ৰী তেতিয়াহ'লে চোৱা কি চেঞ্জ হ'ব আমি একে থাকিব মাত্ৰ আমি এইটো চেঞ্জ কৰি দিম এইটো হ'ব 144 ডিগ্ৰী হ'ল না জাষ্ট এইটো চেঞ্জ হ'ব আমাৰ সংখ্যাটো মাত্ৰ চেঞ্জ কৰিলোঁ আমি 144 ডিগ্ৰী বাই 90 ডিগ্ৰী 0 0 0 তো নাই সৰি ডিগ্ৰী ডিগ্ৰী কেনসেল আমি এইটো হৰণ কৰিম হৰণ কৰিলে আমাৰ কিমান হ'ব এইটো 8/5 হ'ব হৰণ কৰি দিলোঁ ঠিক আছে কাটাকাটি কৰিলে আমাৰ এইটো এতিয়া আমি 8/5 পালোঁ এতিয়া আমি এইটো বজ্ৰ পূৰণ কৰিম এইটা 10n minus 20 is equal 8n 10n minus 8n is equal 20 2n is equal 20 n is equal 20/2 এটো হৰণ কৰি দিলে n is equal হ'ব কিমান 10 তো বাহুৰ সংখ্যা হ'ব 10 তেতিয়াহ'লে আমি এনে কৰি বাকি কেটা কৰিব পাৰিম তেতিয়াহ'লে আশা কৰোঁ তোমালোকে বাকি দুটা কৰিব পাৰিবা নেক্সট এনেকা আছে আমাৰ কিমান কোশ্চেনত তোমালোকে চাব পাৰিবা কোশ্চেনত আছে এটো 156 135 এইবিলাক তোমালোকে নিজে কৰিবা অন্তকোণটো দি আছে আমি হুকুম বহুভুজৰ বাহুৰ সংখ্যা ওলাব লাগে ফৰ্মুলাটো লিখি আমি এনে কৰি কৰিম নেক্সট আমাৰ কোশ্চেন আছে 8 নম্বৰ কোশ্চেনটো কি দিয়া আছে তোমালোকে অলপ চাবা 1 নম্বৰ কোশ্চেনটো আমাক দিয়া আছে তলৰ দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হলে প্ৰতিটো বহুভুজৰ অন্তকোণৰ সমষ্টি ওলোৱা বাহুৰ সংখ্যা দিয়া আছে অন্তকোণৰ সমষ্টি ওলাব দিছে এটো আমি প্ৰথম দিনে আলোচনা কৰিছিলো বাহুৰ সংখ্যা দিয়া থাকিলে আমি কেনেয়া কৰি অন্তকোণ ওলাব লাগে তেতিয়াহ'লে আমি আগতে লিখি লওঁ Question number 8 দিয়া আছে কি বহুভুজৰ বাহুৰ সংখ্যা n যদি আমি প্ৰথম কোশ্চেনটো কৰো 8 1 নম্বৰটো বাহুৰ সংখ্যা দিয়া আছে কিছুমান 12 আছে 14 আছে 20 আছে 24 আছে 25 আছে দুটা দেখাই দিলে বাকি তোমালোকে পাৰিবাই কৰিব বাহুৰ সংখ্যা দিয়া আছে এতিয়া আমাক ওলাব দিছে বহুবস্তুৰ অন্তকোণৰ সমষ্টি তো বহুভুজৰ অন্তকোণৰ সমষ্টি যদি আমাক ওলাব লাগে n বাহু বিশিষ্ট বহুভুজৰ অন্তকোণৰ সমষ্টি 2n minus 4 into 90 degree তোমালোকে পাইছা এটো 2n minus 4 into 90 degree হয় এটো n বাহু বিশিষ্ট বহুভুজৰ অন্তকোণৰ সমষ্টি মানে যিমান কেটা বাহু থাকিব সেই মতে আমি অন্তকোণৰ সমষ্টি ওলাব পাৰো ইয়াতে n মানে কিমান আছে 12 আছে তো 12 বাহু বিশিষ্ট অন্তকোণৰ সমষ্টি কিমান হ'ব ফৰ্মুলা 2 into 12 90 24 minus 4 into 90 20 into 90 degree degree to ভাল কৰি দিবা পূৰণ কৰি লব 1800 आंसर হৈ গল 1800 এতিয়া আৰু এটা কৰি দি আছো মই ইয়াত পাঁচটা কোশ্চেন আছে নেক্সট টু মই তোমালোক কৰি দিও 14 আছে বাহুৰ সংখ্যা যদি 14 হয় আমি 2 নম্বৰটো কৰি আছো তো বাহুৰ সংখ্যাটো 14 যদি হয় 14 বাহু বিশিষ্ট বহুভুজৰ অন্তকোণৰ সমষ্টি এইটো মাত্ৰ চেঞ্জ হ'ব 14 দিলো এইটো 28 হ'ব টু বিয়োগ কৰিলে 24 হ'ব এটো পূৰণ কৰিব লাগে 24 into 90 পূৰণ কৰি দিয়া পূৰণ কৰি দিলে কিমান হ'ব 2160 পূৰণটো না দেখালে তো পাৰিবাই কৰিব 24 90 0
2130 তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা তো আমি ইয়াতে কি আলোচনা কৰিলোঁ 5 নম্বৰটো আলোচনা কৰিলোঁ বহুভুজৰ সুষম বহুভুজৰ বহিৰ্কোণ দিয়া আছিল আমি বাহুৰ সংখ্যা ওলালোঁ বহিৰ্কোণটোৰ পৰা আমি অন্তকোণ ওলাই লৈছোঁ তাৰপিছত আমি সুষম বহুভুজৰ বাহুৰ সংখ্যাটো ওলাইছিলোঁ 6 নম্বৰটো আমি কৰিছোঁ এইটো 6 নম্বৰ আমি কৰিছোঁ সুষম বহুভুজৰ বাহুৰ সংখ্যা দিয়া আছিল প্ৰতিটো বহিৰ্কোণ ওলাব লাগে আমি 360 এম দি হৰণ কৰি দিম যিমানকেইটা বাহু আছে ইমানত আমি 360 দি হৰণ কৰি দিম আমাৰ ওলাইছে 18 ডিগ্ৰী নেক্সট আমি 7 নম্বৰ কৰিলোঁ 5ৰ দৰে একে অলপমান বেলেগ ইয়াতে ডাইৰেক্ট আমাৰ অন্তকোণৰ যোগটো দিয়া আছিল আমি সুষম বহুভুজৰ বাহুৰ সংখ্যা ওলাইছোঁ এইটো নিয়ম এটা শিকিলোঁ নেক্সট আমি কি শিকিলোঁ বহুভুজৰ বাহুৰ সংখ্যা দিয়া থাকিলে অন্তকোণৰ সমষ্টি কেনেকৈ ওলায় আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা আৰু যিকেইটা থাকিল এইটো তোমালোকে নিজে চেষ্টা কৰিবা ধন্যবাদ আজি আমি ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ডে আমি অলপ আছে ইয়াৰে 9 নম্বৰ কোৱেশ্চনটো অলপ আলোচনা কৰিম তাৰপিছত চতুৰ্ভুজৰ বিশেষ নামাকৰণ মানে চতুৰ্ভুজৰ যে বিভিন্ন ভাগ আছে সেই ভাগবিলাকৰ সম্বন্ধে আমি আলোচনা কৰিম ট্ৰেপেজিয়াম সামন্তৰিক বৰ্গ এইবিলাক কি ইহঁতৰ ধৰ্মবিলাক আমি আলোচনা কৰিম চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ আৰু ইহঁতৰ ধৰ্মৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজি ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ